जिंदाबाद 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 आमचो जिंदाबाद 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 आमचो जिंदाबाद 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 आमचो जिंदाबाद 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 টিকেট আপনাদের ডিটেইন করে আমার প্রোগ্রাম আছে প্রোগ্রামে যাব লাগিব যেটো কারণে ধৰিছে এটো তো ক'ব লাগিব কমসে কম তো জনাব লাগিব সেইখিনি অধিকাৰ তো আমাৰ আছে আমাৰ তো কমসে কম সেইখিনি অধিকাৰ আছে স্যার আমি এটা ভিতৰলৈকে খবৰ পাইছো আমাৰ কোনো ধৰণৰ আন্দোলন কৰিবলৈ আন্দোলন কৰাটো আমাৰ নৈতিক গণতান্ত্ৰিক অধিকাৰ আন্দোলন কৰাটো আমাৰ অনুমতি দিছে অনুমতি দিয়াৰ পিছতে আমি হাল্লা কৰা নাই আজি আমাৰ কলকাতা জিলা ধৰণৰ বিভিন্ন বাছৰ পৰা তেওঁলোকে উঠাই আমাৰ কলকাতা থানালৈ লৈ আহিছে কিন্তু এই আমাৰ কিমানজন মানুহ আটক কৰি ৰাখিব কেইদিন ৰাখিব এই সংবিধান বিৰোধী চৰকাৰখনে যেতিয়ালৈকে সংবিধান বিধান বাতিল নকৰিব পুনৰ বিবেচনা নকৰিব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলিছে আৰু চলি থাকিব আজি আমি গুৱাহাটী চচলত যাবলৈ ওলাইছিলোঁ কিন্তু প্ৰশাসনে সম্পূৰ্ণৰূপে একো আমাক জনোৱা নাই কিন্তু আমি পেছেঞ্জাৰ গাড়ীত গৈ আছিলোঁ আজিৰ গুৱাহাটী চচলৰ প্ৰতিবাদী কাৰ্যসূচী আছিল আমাৰ বিভিন্ন বাছত তেওঁলোকে গৈ আছিল আমাৰ এইটো আসলে আমি কোনো গাড়ীতে ৰিজাৰ্ভ কৰি কিন্তু লৈ যোৱা নাই এতিয়া আমি ইয়াতে বহি থাকিম এতিয়ালৈকে আমাক একো কাৰণে জনোৱা নাই কি কাৰণত আছিল তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আমাৰ হাতত কোনো হেৰি কৰা নাই কিন্তু কোনো ধৰণৰ তথ্য নিদিয়ে কোনো হেৰি নকৰক আমাক আজি ইয়াত থানালৈ লৈ আহিছে আজি যি ঘটনা সংঘটিত কৰিলে অসম চৰকাৰৰ পুলিচ বাহিনীয়ে খুবেই লজ্জাজনক আৰু গণতন্ত্ৰক হত্যা কৰা হৈছে কাৰণ গণতন্ত্ৰ দেশত সকলো মানুহৰ মানে অধিকাৰ আছে বাক স্বাধীনতাৰ অধিকাৰ আছে কথা কোৱাৰ অধিকাৰ আছে আন্দোলন কৰাৰ অধিকাৰ আছে কিন্তু আজি আমি চচলত গুৱাহাটীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আমাৰ কিছুমান দাবী আছিলে দাবী লৈ আমি চচলত এখন ধৰ্ণা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবলৈ যাবলৈ ওলাইছিলোঁ আৰু সেই আন্দোলনত মানে ব্যাঘাত জন্মোৱাৰ কাৰণে অসম চৰকাৰৰ পুলিচ বাহিনীয়ে আজি আমাক ইয়াত ৰখাই দিছে খুবেই দুৰ্ভাগ্যজনক বিষয় যে আমি কিন্তু কোনো হাতিয়াৰ বা কোনো ধৰণৰ জংগী আন্দোলন কৰিবলৈ যোৱা নাই আমাৰ যি অধিকাৰ সেই অধিকাৰ আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্যলৈ আমি আজি আন্দোলন কৰিবলৈ গৈ আছোঁ প্ৰায় 50জন আমাৰ আমচু কৰ্মী আমি যাবলৈ ওলাইছিলোঁ আন্দোলনত আৰু সেই আন্দোলন মানে ব্যাঘাত জন্মোৱাৰ কাৰণে প্ৰতিটো জিলাতে এনেকুৱা মানে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে মানে বাধা প্ৰদান কৰিছে আজি আমাৰ কলকাতা জিলা ধৰণৰ বিভিন্ন বাছৰ পৰা তেওঁলোকে উঠাই আমাৰ কলকাতা থানালৈ লৈ আহিছে কিন্তু এই আমাৰ কিমানজন মানুহ আটক কৰি ৰাখিব কেইদিন ৰাখিব এই সংবিধান বিৰোধী চৰকাৰখনে যেতিয়ালৈকে সংবিধান বিধান বাতিল নকৰিব পুনৰ বিবেচনা নকৰিব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলিছে আৰু চলি থাকিব আজি আমি গুৱাহাটী চচলত যাবলৈ ওলাইছিলোঁ কিন্তু প্ৰশাসনে সম্পূৰ্ণৰূপে একো আমাক জনোৱা নাই কিন্তু আমি পেছেঞ্জাৰ গাড়ীত গৈ আছিলোঁ আজিৰ গুৱাহাটী চচলৰ প্ৰতিবাদী কাৰ্যসূচী আছিল আমাৰ বিভিন্ন বাছত তেওঁলোকে গৈ আছিল আমাৰ এইটো আসলে আমি কোনো গাড়ীতে ৰিজাৰ্ভ কৰি কিন্তু লৈ যোৱা নাই এতিয়া আমি ইয়াতে বহি থাকিম এতিয়ালৈকে আমাক একো কাৰণে জনোৱা নাই কি কাৰণত আছিল তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আমাৰ হাতত কোনো হেৰি কৰা নাই কিন্তু কোনো ধৰণৰ তথ্য নিদিয়ে কোনো হেৰি নকৰক আমাক আজি ইয়াত থানালৈ লৈ আহিছে আজি যি ঘটনা সংঘটিত কৰিলে অসম চৰকাৰৰ পুলিচ বাহিনীয়ে খুবেই লজ্জাজনক আৰু গণতন্ত্ৰক হত্যা কৰা হৈছে কাৰণ গণতন্ত্ৰ দেশত সকলো মানুহৰ মানে অধিকাৰ আছে বাক স্বাধীনতাৰ অধিকাৰ আছে কথা কোৱাৰ অধিকাৰ আছে আন্দোলন কৰাৰ অধিকাৰ আছে কিন্তু আজি আমি চচলত গুৱাহাটীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আমাৰ কিছুমান দাবী আছিলে দাবী লৈ আমি চচলত এখন ধৰ্ণা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবলৈ যাবলৈ ওলাইছিলোঁ আৰু সেই আন্দোলনত মানে ব্যাঘাত জন্মোৱাৰ কাৰণে অসম চৰকাৰৰ পুলিচ বাহিনীয়ে আজি আমাক ইয়াত ৰখাই দিছে খুবেই দুৰ্ভাগ্যজনক বিষয় যে আমি কিন্তু কোনো হাতিয়াৰ বা কোনো ধৰণৰ জংগী আন্দোলন কৰিবলৈ যোৱা নাই আমাৰ যি অধিকাৰ সেই অধিকাৰ আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্যলৈ আমি আজি আন্দোলন কৰিবলৈ গৈ আছোঁ প্ৰায় 50জন আমাৰ আমচু কৰ্মী আমি যাবলৈ ওলাইছিলোঁ আন্দোলনত আৰু সেই আন্দোলন মানে ব্যাঘাত জন্মোৱাৰ কাৰণে প্ৰতিটো জিলাতে এনেকুৱা মানে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে মানে বাধা প্ৰদান কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত